মাজুলীৰ যোগিনীধাৰী চিগা মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ। জিঅ' বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে বৰ্তমান মথাউৰিটোৰ কাম। 15 দিনৰ ভিতৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে এই মথাউৰিটো। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আন মথাউৰিসমূহৰো মেৰামতিৰ কাম চলি আছে পূৰ্ণ গতিত। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। মাজুলীৰ যোগিনীধাৰী চিগা মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ। জিঅ' বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে ভাঙি যোৱা মথাউৰি। 15 দিনৰ ভিতৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে মথাউৰিটো। ৰাজ্যৰ আন প্ৰান্তৰ ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে বৰ্তমান পূৰ্ণ গতিত। সামাজিক মাধ্যমত এই মন্তব্য জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ। আৰু আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে ৰাজ্যত যি নেৰানেপেৰা বৰষুণ চলি আছিলে আৰু সেই নেৰানেপেৰা বৰষুণ চলি থকাৰ মাজতে সমগ্ৰ ৰাজ্য বানপানীৰ কবলত যোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই বানপানীৰ কবলত পৰিয়ে ইতিমধ্যে কেইবাটাও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও মথাউৰি ইতিমধ্যে ভাঙি যোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই ভাঙি যোৱা মথাউৰিসমূহৰ বাবে ইতিমধ্যে যিসকল বাসিন্দা আছে, নৈপৰীয়াৰ যিসকল বাসিন্দা আছে, তেওঁলোকৰ ঘৰত পানী সোমোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ ফলশ্ৰুতিতে ইতিমধ্যে সমগ্ৰ ৰাজ্য বানপানীৰ কবলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছু পৰিমাণে বান পৰিস্থিতি সাম কাটিছে যদিও ইতিমধ্যে বান পৰিস্থিতিৰ যি পৰৱৰ্তী ছবিখন আছে, সেই পৰৱৰ্তী ছবিখন বৰ্তমান সময়ত অতি ভয়াৱহ হৈ পৰিছে। আৰু ইতিমধ্যে যিহেতু বান পৰিস্থিতি কিছু সাম কাটিছে আৰু বান পৰিস্থিতি সাম কটাৰ পিছতে এতিয়া যিসমূহ চিঙা মথাউৰি আছে, সেই চিঙা মথাউৰিসমূহৰ কাম বৰ্তমান সময়ত পূৰ্ণ গতিত চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ মাজুলীৰ যি যোগিনীধাৰী চিঙা মথাউৰি আছে, সেই চিঙা মথাউৰিৰ কাম বৰ্তমান সময়ত সম্পূৰ্ণ হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু অত্যাধুনিক জিঅ' বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে বৰ্তমান মথাউৰিসমূহৰ নিৰ্মাণৰ কাম। অৰ্থাৎ জিঅ' বেগত মাটি ভৰাই বৰ্তমান যি মথাউৰি ভাঙিছিলে, মাজুলীৰ যোগিনীধাৰী যি মথাউৰি ভাঙিছিলে, সেই মথাউৰিটো ইতিমধ্যে বৰ্তমান সময়ত সম্পূৰ্ণ হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু 15 দিনৰ ভিতৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে বৰ্তমান ছিঙি যোৱা সেই মথাউৰিটো। অৰ্থাৎ জিঅ' বেগত মাটি ভৰাই সম্পূৰ্ণ 15 দিনৰ ভিতৰতে অত্যাধুনিক ৰূপত সেই মথাউৰিটো পুনৰ নিৰ্মাণ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু লগতে ৰাজ্যৰ আন প্ৰান্তৰ যিসমূহ ভঙা মথাউৰি আছে, সেই ভঙা মথাউৰিসমূহৰ কামো বৰ্তমান সময়ত তীব্ৰ গতিত চলি আছে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে সামাজিক মাধ্যম টুইটাৰ হেণ্ডেলৰ জৰিয়তে তেওঁ এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু তেওঁ সেই নিজৰ টুইটাৰ পেজখনতে মাজুলীৰ যোগিনীধাৰীৰ যি ভঙা মথাউৰি আছে, সেই ভঙা মথাউৰিটো নিৰ্মাণৰ কামসমূহৰ কিছু আলোকচিত্ৰ তেওঁ নিজৰ সেই পেজত প্ৰকাশ কৰিছে, নিজৰ টুইটাৰ হেণ্ডেলত তেওঁ প্ৰকাশ কৰিছে। আৰু টুইটাৰ হেণ্ডেলত সেই ফটোসমূহ পোষ্ট কৰি তেওঁ উল্লেখ কৰিছে যে মাজুলীৰ যোগিনীধাৰীৰ যি চিঙা মথাউৰি আছে, সেই চিঙা মথাউৰিৰ কাম বৰ্তমান সময়ত সম্পূৰ্ণ হৈছে বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰিছে। আৰু লগতে প্ৰায় সম্পূৰ্ণ হৈছে বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰিছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়া যোগিনীধাৰী মথাউৰি 10 অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ' বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে। আৰু মথাউৰিটোৰ দুয়োটা চিঙা মূৰ 15 দিনৰ ভিতৰত সংযোগ কৰা হৈছে। অৰ্থাৎ দুয়োটা মথাউৰি যি বিচ্ছিন্ন হৈ গৈছিলে যিহেতু বানপানীৰ কবলত পৰি, আৰু ইতিমধ্যে সেই চিগা মথাউৰি দুয়োটা সংযোগ কৰা হৈছে 15 দিনৰ ভিতৰতে। অৰ্থাৎ 15 দিনৰ ভিতৰতে জিঅ' বেগত মাটি ভৰাই অত্যাধুনিক ৰূপত সেই মথাউৰিটো নিৰ্মাণ কৰা হৈছে বুলি ইতিমধ্যে তেওঁ সদৰি কৰিছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে যে ৰাজ্যৰ আন প্ৰান্তৰ যিসমূহ ভঙা মথাউৰি আছে, অৰ্থাৎ যিহেতু বানপানীৰ কবলত পৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কিছু মথাউৰি ইতিমধ্যে ভাঙি যোৱা দেখিবলৈ পোৱা গৈছে, যাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে সমগ্ৰ ৰাজ্যতে। আৰু ইতিমধ্যে যিসকল বিশেষকৈ নৈপৰীয়া বাসিন্দা আছে, নৈপৰীয়া বাসিন্দাসকললৈ বিভীষিকাৰ নমায়না দেখিবলৈ পোৱা গৈছিলে। যিহেতু বানপানীৰ যি কোবাল ফুট আছে, সেই কোবাল ফুটে সকলোকে সৰ্বস্বান্ত কৰি পেলাইছে। আৰু যিহেতু বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি কিছু সাম কাটিছে, কিন্তু ৰাজ্যৰ বৰ্তমান সময়তো বিভিন্ন প্ৰান্তত বানৰ যি তাণ্ডৱ আছে, তাণ্ডৱ বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। কিন্তু বেছিভাগ অংশৰ যিসমূহ বানপানী আছে, সেই বানপানীসমূহৰ ঠাইসমূহ ইতিমধ্যে বৰ্তমান সময়ত কিছু পৰিমাণে সাম কাটিছে। আৰু সাম কটাৰ লগে লগে ইতিমধ্যে যিসমূহ চিঙা মথাউৰি আছে, সেই চিঙা মথাউৰিসমূহৰ কাম পূৰ্ণ গতিত চলি আছে। আৰু ইতিমধ্যে শেহতীয়াকৈ মাজুলীৰ যি যোগিনীধাৰীৰ যি চিঙা মথাউৰি আছে, সেই চিঙা মথাউৰিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে 15 দিনৰ ভিতৰতে অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে এই ভঙা মথাউৰিটো। অৰ্থাৎ জিঅ' বেগত মাটি ভৰাই অত্যাধুনিক ৰূপত 15 দিনৰ ভিতৰতে এই মথাউৰিটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে বুলি ইতিমধ্যে তেওঁ তথ্য সদৰি কৰিছে। আৰু লগতে মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগে, অৰ্থাৎ জলসম্পদ বিভাগে দিনে নিশাই ক্ষিপ্ৰতাৰে কামত অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ উপৰিও ৰাজ্যৰ আন প্ৰান্তত বাঢ়নী পানীয়ে ছিঙি নিয়া মথাউৰিসমূহৰ মেৰামতিৰ কামো বৰ্তমান সময়ত পূৰ্ণ গতিত চলি আছে বুলি সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।